আহি মহিকান্ত বৰগোহাঁই অইলৰ বিষয়ববীয়া তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ এখন প্ৰকাশনৰ বৰ্তমান যোৰহাটৰ বিপণীৰ স্বত্বাধিকাৰী বশিষ্ঠ দাস ডাঙৰীয়াই। মই বশিষ্ঠ মই তেখেতসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। ভৈৰৱ চন্দ্ৰ গগৈ ডাঙৰীয়া এখন ফুলাম গামোচাৰে আদৰণি জনাইছে কল্পনা দাস বাইদেৱে। ইয়াৰ পাছতেই আধাৰৰ সম্পাদক হেমেন শইকীয়াক আদৰণি জনাব ডেইজি গগৈ বাইদেৱে। গ্ৰন্থ দুইখনি উন্মোচনৰ পূৰ্বেই আমাক জনাইছে যে দুয়োগৰাকী লেখকে দুই-এজনৰ পৰা অহা সত্যদেৱ আৰু বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ উপস্থিত সভাপতিবৃন্দ সকলোলৈকে মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰথমতে মই দুয়োগৰাকী লেখকক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ যে দুখন গ্ৰন্থ অসমীয়া সাহিত্যলৈ তেখেতসকলে আজি উপহাৰ দিলে। আজি এই গ্ৰন্থমেলাৰ বাকৰিত এই যে দুখন গ্ৰন্থ উন্মোচন হৈছে, মই ইয়ালৈ সোমাই আহোঁতেই মোৰ এটা কথা মনত পৰিছে যে 1984 চনত যেতিয়া গুৱাহাটীত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত প্ৰথমখন গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল, তেতিয়া মই বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু সেই সময়ত মই গুৱাহাটী গ্ৰন্থমেলালৈ আহোঁতে চন্দ্ৰপ্ৰভাত শইকীয়াক লগ পাইছোঁ। তেখেত তেতিয়া প্ৰকাশৰ সম্পাদক। মোক দেখি ক'লে, আহা কিতাপৰ পৃথিৱীলৈ আহা, তোমাক আমি স্বাগতম জনাইছোঁ। ইয়াত তুমি চাৰিওফালে কিতাপৰ গম পাবা, শব্দৰ ধ্বনি শুনিবা, তাৰ বাহিৰে ইয়াত একো নোপোৱা। এতিয়া মই বহি থাকোঁতে মন কৰিছোঁ যে গ্ৰন্থমেলালৈ আহি তাৰ পৰা যদি চকুৰি এটা কিনি লৈ যায়, দোকানত এটা লাগে। চকুৰিটো কিনিবলৈ বহুত দোকান আছে, গ্ৰন্থমেলালৈ কিয় আহিব লাগে? এইবোৰকে ভাবি চিন্তি বহি থাকোঁতে এই যে কিতাপখন হাতত পৰিল, কবিতাৰ কিতাপখন, পাঠ মেলিলোঁ আৰু কবিতা বুলি ক'লেই মই কিছু স্মৃতি কাতৰতাত ভোগোঁ। কবিতা মই লিখিব নোৱাৰোঁ, কবিতা লিখাটো ইমান সহজ নহয়, কিন্তু কবিতাক খুব ভাল পাওঁ। নীলমণি ফুকনে কৈছিল যে প্ৰতিজন মানুহেই একো একোটা কবিতা, আমি জীয়াই থকাটোৱেই কবিতা, জীৱনেই কবিতা। গতিকে জীয়াই থকাটোৱেই জীৱনেই যদি কবিতা হয়, তেতিয়া কবিতাই আমাক আশাৰ বাতৰি দিয়ে, কবিতাই আমাক জীয়াই ৰখাৰ সমল দিয়ে। কবিতা পঢ়ি পাহৰিব পাৰি কিছু দুখ অথবা গ্লানি, হেৰুতে কৈ গৈছে। কবিতা পঢ়ি পাহৰিব পাৰি কিছু দুখ অথবা গ্লানি, কবিতা জীৱনৰ অন্য বিষয়টো হ'ল। এই নহওক, আজি ডাক্তৰ প্ৰাঞ্জল প্ৰতিম গগৈয়ে অধৰত নিমখীয়া বিভাগৰী গান এই গ্ৰন্থখন
উন্মোচন কৰাৰ আজি সুযোগ পালোঁ। মই প্ৰান্তিকত যেতিয়া এখন উপন্যাস নিয়ম ধাৰাবাহিকভাৱে লিখি আছিলোঁ, মোলৈ ফোন আহিছিল বা মেছেজ কৰিছিল, তাৰ 90% আছিল ডাক্তৰ। মই আচৰিত হৈছিলোঁ যে কলেজৰ এজন অধ্যাপকে মোক ফোন নকৰি, বিদ্যালয়ৰ এজন শিক্ষকে ফোন নকৰি এজন ডাক্তৰে মোলৈ ফোন কৰে, আপোনাৰ এই উপন্যাসখন পঢ়ি অভিভূত হৈছোঁ। প্ৰতিটো লাইন তেখেতে গাই দিয়ে ফোনতে। মই ভাবোঁ যে মানুহৰ এই শৰীৰটো ছিন্ন বিচ্ছিন্ন কৰা সেই মানুহজনে কিমান ভিতৰখন কিমান কোমল হ'লে এনেদৰে সাহিত্যক ভাল পাব পাৰে। আজিও ডাক্তৰ ৰঞ্জন প্ৰতিম গগৈ মই মানুহটোক দেখিছোঁ, কবি দেখোঁতে কবি লাগে। গতিকে তেখেতৰ পৰা আৰু আমি উজ্জ্বল আৰু ভাল কবিতা আমি আশা কৰিম। অসমীয়া কবিতাৰ পথাৰত ৰঞ্জন প্ৰতিম গগৈয়ে উন্নত মানৰ কবিতা দিয়ক। সেই সম্ভাৱনাৰ বীজ কিন্তু এই কিতাপখনত আছে। ডক্টৰ নগেন শইকীয়াদেৱে বৰ ডাঙৰ কথা লিখিছে যে আমি ইজন কবিক সিজনৰ লগত তুলনা কৰিব নোৱাৰোঁ। সকলোৰে নিজস্ব এখন ভুৱন আছে, সকলোৰে নিজস্ব কিছু চিন্তা আছে, কিন্তু আমি কবিগৰাকীক কবিৰ দৰে চাব পাৰোঁ। তেখেতে কৈছে যে ভাবি আৰু চিন্তা কৰি পদ্যহে লিখিব পাৰি, কবিতা লিখিব নোৱাৰি। আপুনি ভাবি পদ্য লিখিব, এক আছিল ৰজা বা নাছিল সিহঁতৰ ল'ৰা লৰি কিবা কিবি লিখিব, কিন্তু কবিতা লিখিব নোৱাৰে। কিন্তু এই ৰঞ্জন প্ৰতিম গগৈৰ কবিতাৰ ক্ষেত্ৰত তেখেতে কৈছে যে ৭১টা কবিতা এই গ্ৰন্থখনত আছে, আৰু এই সংকলনটিৰ প্ৰতিটো কবিতাই অনেক ছবিৰ সমাহাৰ হৈও অনুভৱযোগ্য গুণেৰে গুণান্বিত। তদুপৰি কবিয়ে যেন নিয়ন্ত্ৰিত ভাৱানুভৱক নিজস্ব পৃষ্ঠা গান কৰিছে নিজস্ব প্ৰতিভাৰে। সেইবাবে নাতিদীৰ্ঘ দুই এটা কবিতা থাকিলেও কবিতা সংকলনটিৰ তুলনামূলকভাৱে দীঘল যেন লগা কবিতাৰো প্ৰতিটো শাৰীৰে কঢ়িয়াই আনে ভাৱানুভৱৰ প্ৰতিটো শব্দৰ ছবি আছে, প্ৰেমৰ কবিতা বা অপ্ৰেমৰ কবিতা সকলোতে। এতিয়া ডক্টৰ নগেন শইকীয়াই ইমান এটা ধুনীয়া মন্তব্য এই কবিগৰাকীক দি থৈছে। মই কোন? মই খালি ডক্টৰ ৰঞ্জন প্ৰতিম গগৈক শুভেচ্ছা জনাব পাৰোঁ অনাগত দিনৰ বাবে, আৰু মই আশা কৰি ৰৈ থাকিব পাৰোঁ তেখেতৰ পৰা ভাল কবিতা পাবৰ কাৰণে। তেখেতে ভাল কবিতা লিখিব, মোৰ সেইটো বিশ্বাস জন্মিছে। কিতাপখন মেলি দিওঁতেই এটা কবিতা মোৰ চকুত পৰিল, আবেলিৰ হালধীয়া কথকতা। বুকুৰ বালিচৰ পৰিলে অহাবেলি খৰি খাইছিল, দুপৰৰ বেলিটো গলি গৈ হালধীয়া হোৱা এই যে পানী জুৱলিৰ মুখ, তাতেই বহি থাকে দুয়ো ওৰে আবেলি, মই আৰু মোৰ প্ৰেমৰ লাহৰ মহাগছ। নদীখন আঁতৰি যোৱা আজি বহুদিনেই হৈছোন, বালিচৰটো বুকুচাত লৈ মৰাখুটিৰ আজিও প্ৰলম্ব অপেক্ষা। আহাৰৰ জাগলত নদীখন উভতি অহাৰ কথা আছিল, নালাগে যাবগৈ, থাকি যাকৈ মৰাখুটি। দুপৰৰ মেঘাগমতকৈ আবেলিৰ অনন্তই ভাল, বুকুত বালিচৰ পৰিলে অহাবেলি কুহুকুলীয়া হ'ল। কি অপূৰ্ব কবিতা, কি অপূৰ্ব কবিতা, মন চুই গ'ল। আমি আশা কৰোঁ অসমীয়া কবিতাৰ পথাৰত ডক্টৰ ৰঞ্জন প্ৰতিম গগৈ অতি সোনকালে জিলিকি উঠিব। ধন্যবাদ। অসম গ্ৰন্থমেলাৰ গ্ৰন্থ উন্মোচনৰ এই শুভক্ষণত সভাপতিত্ব কৰা সন্মানীয় সঞ্চালক মহোদয়, আজিৰ এই গ্ৰন্থ উন্মোচনী সভাৰ উন্মোচক মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু সাহিত্যৰ অভিধানে ক'বলৈ গ'লে মৰিয়াগোলা যুদ্ধভূমি চিৰিজ কাকেৰ ছায়াৰ স্ৰষ্টা সাহিত্য একাডেমী বঁটাপ্ৰাপক সন্মানীয় জয়ন্ত মাধৱ বৰাচাৰ, মঞ্চত উপবিষ্ট আজিৰ এই উন্মোচনী সভাৰ গ্ৰন্থ
লেখক দুয়োগৰাকী ক্ৰমে প্ৰাঞ্জল প্ৰতীম গগৈ ডাঙৰীয়া, অৰূপজ্যোতি হাজৰিকা ডাঙৰীয়া, সন্মানীয় অতিথিবৰ্গ, জাগ্ৰত অনুষ্ঠানৰ সন্মানীয় বাইদেউসকল, মোৰ সন্মুখত থকা সন্মানীয় গ্ৰন্থপ্ৰেমী ৰাইজ, অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ বাতৰিত মই আপোনাক সদৌতিকে মোৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। অভিভূত হৈছোঁ আৰু অতি সুখী যে গ্ৰন্থপ্ৰেমীৰ সমন্বয় সাধন কৰা অসম প্ৰকাশন পৰিষদৰ এই অনুষ্ঠানত মোৰ দৰে অভাজনক আজি এটি গ্ৰন্থ উন্মোচনৰ যি দায়িত্ব প্ৰদান কৰিছে, এই দায়িত্বত মই অৰূপজ্যোতি হাজৰিকাদেৱৰ এখনি গ্ৰন্থ সাহিত্য সাধনা, অসমীয়া সাহিত্যৰ বুৰঞ্জীত চৰ্যাপদৰ পৰা আৰম্ভ কৰি জোনাকী যুগ, ৰামধেনু যুগৰ যিসকল শ্ৰদ্ধাৰ সাহিত্যিকক আমি স্মৰণ কৰোঁ, যিসকলৰ উৰ্বৰ সাহিত্যই আমাক আজি জাতীয় সাহিত্যৰ দাপোন দেখুৱাবলৈ সক্ষম হৈছে, সেইসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ সাহিত্য সাধনা পুথিখনিত বিভিন্নগৰাকী সন্মানীয় কবি সাহিত্যিকৰ উপমাৰে এখনি সুন্দৰ দেশবাদীৰ মণিমালা গুঠি সাহিত্য সাধনা পুথিখনি সজাই তুলিছে অৰূপজ্যোতি হাজৰিকাদেৱ। তেখেত গ্ৰন্থবদ্ধ উপাধিৰে ইতিমধ্যে বিভূষিত হৈছে। পুনতেই তেখেতে ঘোষণা কৰিছে যে শিক্ষকে তেখেতক সোধোতেই কৈছিল মই এজন সাহিত্যিক হ'ম, ডাক্তৰ ইঞ্জিনিয়াৰ বুলি কোৱা নাছিল। আৰু সেই কথাটোৰ প্ৰমাণ দাঙি ধৰিছে সাহিত্য সাধনাৰ এই পুথিখনিত। তেখেতে বিভিন্ন সাহিত্যপ্ৰেমী, সাহিত্যকৰ্মী আৰু উঠি অহা প্ৰজন্মক সাহিত্যৰ কৌশলৰ বিকাশ ঘটোৱাৰ ক্ষেত্ৰত যিখিনি জানিবলগীয়া কথা সেইখিনি এখেতে সাহিত্য সাধনাত সন্নিৱিষ্ট কৰিছে। নিঃসন্দেহে সাহিত্য সাধনা উঠি অহা প্ৰজন্মৰ কাৰণে এখন অতি গ্ৰহণযোগ্য সমল হ'ব আৰু গ্ৰন্থপ্ৰেমীসকলৰ কাৰণেও এই জনাৰ কিছু উৎস কঢ়িয়াই আনিছে। গতিকে সাহিত্য সাধনাৰ লগত জড়িত থাকি এই মণিমালাৰে সাহিত্যৰ বিভিন্ন কৰ্মৰাজিত বিভিন্নজন ব্যক্তিৰ নামৰ উপমাৰে ইয়াক সজাই পেলাই পুথিখনিৰ কাৰণে মই অৰূপজ্যোতি হাজৰিকাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাঞ্জল প্ৰতীম গগৈ ডাঙৰীয়া। তেখেতৰ আজি এই কবিতাৰ পুথি ইতিমধ্যে উন্মোচিত কৰিছে আৰু উন্মোচিত বক্তব্য ৰাখিছে। তেখেতৰ পিতৃলে মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু সকলো গ্ৰন্থপ্ৰেমী আদৰৰ এখনি পুথি সাহিত্য সাধনা আপোনালোকৰ হাতত পৰক। নৱপ্ৰজন্মই এই পুথিৰে সাহিত্য কৌশলৰ জৰিয়তে নিজৰ উৎসাহ লাভ কৰক, তাক কামনা কৰি মই চমুকৈ সাহিত্য সাধনা উন্মোচন হোৱা ঘোষণা কৰিছোঁ আৰু লেখকলৈ মই অভিনন্দন জনাই আপোনাৰ সদৌতিকে মোৰ বক্তব্যৰ মাজত হোৱা হিন্দেৰীৰ কাৰণে ক্ষমা প্ৰাৰ্থনা বিচাৰি বক্তব্য সংগঠিত। ধন্যবাদ। মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল তথা সন্মুখৰ এখন উপবিষ্ট শ্ৰদ্ধাৰ গ্ৰন্থপ্ৰেমী ৰাইজ, পাঠ কৰিবলৈ লৈছোঁ মোৰ স্বৰচিত কবিতা এখন অৰণ্যৰ মৃত্যুকথা। Nature narrated betrayed a heart that loved her. William Wordsworth. অৰণ্যখন মৰি গ'লে চৰাইবোৰৰ কি হ'ব? কথাষাৰ কোনেও নাভাবিলে। কিয় নাভাবিলে? কি নাছিল অৰণ্যখনৰ? ৰূপে গুণে বিভূষিত আছিল তাই। শীতৰ ৰথঙা ৰাতিৰ শেষত নকুহুপাতে বুকু জোৰাইছিল। বাৰিষাত মাদল বজোৱা মেঘে সদ্যস্নাত গাভৰুৰ দৰে নিতৌ সজাইছিল। শৰতৰ সুকোমল ঘাঁহনি সোণৰ বৰণীয়ে দেউদি পৰিছিল। হৈমন্তী সন্ধিয়া কুঁৱলীৰ শুভ্ৰ চাদৰে নকইনাৰ দৰে লাজৰ উৰণি পিন্ধাইছিল। ঋতুৱে ঋতুৱে ফুলিছিল ফুল। বুকুৱেদি ভৰাই দিছিল তাই মিঠা পানীৰ নিজৰা। যেন প্ৰকৃতিৰাণীৰ বৰ জীয়ৰী তাই। আৰু এদিন হঠাতে অৰণ্যখনৰ মৃত্যু পৰোৱানা আহিল। ৰাস্তা লাগে, দলং লাগে, ৰেলপথ লাগে, ঘৰ লাগে, মুঠতে লাগে লাগে আৰু লাগে। পথাৰী চপোৱা জীৱৰ প্ৰয়োজনৰ দীঘলীয়া তালিকা, যেন গৈ গৈ শেষ নোহোৱা এটা আবিদা। সেই তালিকা এদিন আকাশত লেলিহান শিখাৰ দৰে জিঠা মেলা দৈত্য হৈ
গ্ৰাস কৰিলে ক্ৰমান্বয়ে অৰণ্যখন। ঘৰৰ বাবে ঘৰ ভাগিল, বাটৰ বাবে বাট হেৰাল, দলঙৰ বাবে নাইকিয়া হ'ল বুকুৱে বুকুলৈ বহা সেতু। চৰাইবোৰ উৰি গ'ল নতুন ঠিকনাৰ সন্ধানত, কলৈ উৰি গ'ল কোনেও নুসুধিলে। সুধিবলৈ আহৰি তাৰ যোগ বিয়োগৰ বহুত নেওতা মাতিবলৈ আছে, কলা থকা গণিবলৈ আছে, চুইচ বেংকৰ SMS পঢ়িবলৈ আছে। চুপ, একদম চুপ, আমাক নামাতিবি, আমাৰ সময় নাই, একদম নাই। নহ'লে কামিজ খুলি সাজু কৰি ৰাখিবি তহঁতৰ পিঠি। অৰ্জুন গছৰ ছাল বখলিওৱাৰ দৰে বখলিয়াই পেটাম তহঁতৰ ছাল। গুলীটো কিয় খৰচ কৰিব লাগে, তহঁতৰ বাবে বন্ধুবৰ খুবেই কাফি। তাৰপিছত এদিন সকলো শেষ হ'ল। আমি ব্ৰেকফাষ্টৰ টেবুলত কফিৰ কাপত চুমুক দি নিউজ পেপাৰৰ হেডলাইন পঢ়িলোঁ। ব্ৰেকিং নিউজৰ অট্টহাস্যত উঠলি উঠিল আমাৰ খেৰৰ জুইৰ দৰে খন্তেকীয়া আবেগ। চাহ মিঠাই খৰচ পকেটত ভৰাই বৰ বেজিৰে মুখ চিলালোঁ। বৰ শ্লোগানৰ বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰা ছাৰ, সাধাৰণ সম্পাদক হেমেন কুমাৰ শইকীয়া ডাঙৰীয়া, ডক্টৰ মনীষ ঠাকুৰ ডাঙৰীয়া, আপুনি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মোৰ সন্মুখত উপস্থিত সাংবাদিক বন্ধুসকল, আৰু বিশেষকৈ নুমলীগড় শাখা সাহিত্য সভাৰ সম্পাদক আমাৰ প্ৰণৱজ্যোতি শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে, প্ৰকৃবিদ দিলীপ পাণ্ডে ডাঙৰীয়া আছে। সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। এতিয়া মই লেখকৰ দুআষাৰ ক'বলৈ বিচাৰিছোঁ। লেখকৰ দুআষাৰ ক'বলৈ আচলতে যেতিয়া এখন কিতাপ লেখা যায় সেই লেখকজনেহে গম পায়। এতিয়া আজি এই গ্ৰন্থখন প্ৰকাশ কৰোঁতে আমাৰ যিমান কষ্ট হৈছে সেই কষ্ট হয়তো প্ৰত্যেকজন লেখকেই নিশ্চয় বুজি পাব। আৰু আচলতে এই কিতাপখন মই এনেকুৱা ধৰণে উলিয়াইছোঁ, আমাৰ সৰ্বসাধাৰণতে আমি কেৰিয়াৰ গাইড বুলি যে কওঁ, কিছুমান কেৰিয়াৰ গাইড, ধৰি লওক কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা ডাক্তৰ হ'ব, কি কিতাপ পঢ়িলে ইঞ্জিনিয়াৰ হ'ব, কি কিতাপ পঢ়িলে ডাক্তৰ হ'ব, এনেকুৱা কথাবিলাক থাকে। কিন্তু সাহিত্যত কবিতা এটা লিখিবলৈ বা উপন্যাস এখন লিখিবলৈ বা নাটক এখন লিখিবলৈ বা গল্প এটা লিখিবলৈ কিকেইটা আনুষংগিক যিকেইটা আমাৰ উপাদান লাগে, কেনেকুৱা হ'লে এখন উপন্যাস লিখিব পাৰি, কেনেকুৱা হ'লে এটা কবিতা লিখিব পাৰি, এটা আভাস দিবলৈ চেষ্টা কৰিছে। এই গ্ৰন্থখনৰ মূল লক্ষ্যটো হ'ল এটাই যে আমি সৰ্বসাধাৰণতে ছাত্ৰ ছাত্ৰীসকলক কৈ থাকোঁ যে ধৰি কবিতা লেখ, গল্প লেখ, প্ৰবন্ধ লেখ, এনেকৈ আমি কৈ থাকোঁ, উপদেশ চবেই দিওঁ, কিন্তু কাৰ্যকৰী ক্ষেত্ৰত আমি একোখন গ্ৰন্থৰ অভাৱ পাইছোঁ। গতিকে আমি সেই কথাষাৰ মই MA পঢ়ি থাকোঁতে মোৰ চিন্তাধাৰা এটা আহিছিল যে আমি লোকক যে কৈ থাকোঁ সেই কথাটো আমি কেনেকৈ এটা বাস্তৱত ৰূপায়িত কৰিব পাৰিম। সেই কথাবিলাক কৈ পেলাই এটা হাতী মাৰি ভুৰুকা ভুৰ লিখা হৈছে, মানে বহুত কথা কাটি কুটি আনি পেলাই ইয়াত মাত্ৰ উপাদানখিনিহে দিয়া হৈছে। সেইখিনি যদি ছাত্ৰ ছাত্ৰীসকলে বা নৱপ্ৰজন্মৰ লেখকসকলে যদি এইখন পঢ়ে নিশ্চয় উপকৃত হ'ব বুলি মোৰ বিশ্বাস আছে। কাৰণ আমি সদায় কৈ থকা কথাবিলাকৰ যিবিলাক অবাস্তৱ কথা, সেই অবাস্তৱ কথাবিলাক আমি বাস্তৱত ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। আৰু বিশেষকৈ আশা কৰিছোঁ এই গ্ৰন্থখন যিসকলে ল'ব, সংগ্ৰহ কৰিব, তেখেতসকলে নিশ্চয় ক'ব যে আমি এখন ভাল গ্ৰন্থ ক্ৰয় কৰিলোঁ। সেইটো মোৰ কথা নহয়, মানে যিসকলক মই প্ৰথমতে কিতাপখন প্ৰকাশ কৰাৰ আগত বহুত মানুহক মই পঢ়িবলৈ দিছিলোঁ, যে তেখেতসকলে কিন্তু সেই একেষাৰ কথাই কৈছিলে যে আপুনি এখন কেৰিয়াৰ গাইডৰ লেখীয়া এখন গ্ৰন্থ উলিয়াইছে যিখনে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব। এইখিনিয়ে হ'ল মোৰ কৰ্তব্য, মানে মোৰ বক্তব্য। লগতে মই আৰু এটা কথা কওঁ, এতিয়া এটা কথা শুনি আচৰিত মানে ভাল লাগিলে যে শিক্ষক আৰু ছাত্ৰৰ যিখন মধুমিলন ঘটিছে, জয়ন্ত মাধৱ বৰাৰ ছাত্ৰ যেনেকৈ আমাৰ ঠাকুৰ ডাঙৰীয়া আছে, ঠিক সেইদৰে আমাৰো গুৰু আমাৰ হেমেন কুমাৰ শইকীয়া ডাঙৰীয়া আমাৰ আছে। আমাৰ সকলো কথাৰ তেখেতে আমাক আগভাগ দি লৈ গুচি যায়। গতিকে ইমান এটা সুন্দৰ মঞ্চ, মানুহ নাথাকিব পাৰে, আমাৰ মানুহৰ কথা প্ৰয়োজন নাই, কিন্তু যিসকল ব্যক্তি আছে প্ৰত্যেকেই একোটা অনুষ্ঠানত প্ৰতিনিধিত্ব কৰিছে। বিশেষকৈ জাগ্ৰত মহিলাসকলৰ যিসকল সভানেত্ৰী সম্পাদিকা আছে, মই তেখেতসকলকো মই আহ্বান জনাম, আপোনালোকে নাৰীৰ যি কাম কৰি আছে সেই কামবিলাক সৰ্বসাধাৰণতে আপোনালোকে গ্ৰন্থ আন্দোলনৰ জৰিয়তে লৈ যাওক। কাৰণ আমাৰ সৰ্বসাধাৰণতে যিবিলাক মানে অপকৰ্ম চলি থাকে কেৱল নপঢ়া নুশুনাৰ কাৰণে হয়। যদি আমি অকল পাঠ্যপুথিৰ বাদে বাকী যদি আমি সাহিত্যৰ এই কামবিলাক কৰি গুচি যাওঁ, তেতিয়া হয়তো আমাৰ বহুত
মানে অপকৰ্ম আমাৰ পৰা নাইকিয়া হৈ গুচি যাব। মই লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি এটা আন্দোলনৰ কৰি আছোঁ গোটেই অসমৰ ইমূৰে সিমূৰে গ্ৰন্থ পঢ়ক আৰু পঢ়ক এটা সজাগতা কাৰ্যসূচী নিজে গ্ৰন্থ ক্ৰয় কৰোঁ আৰু বিভিন্ন মানে যিবিলাক অৱহেলিত এলেকা নৈপৰীয়া অঞ্চল মানে সংখ্যালঘু এলেকা এইবিলাকত আমি গ্ৰন্থ ক্ৰয় কৰি নিজে আমি নিজৰ পইচা খৰচ কৰি পেলাই আমি দি আছোঁ। এই যাত্ৰা অকল আপোনালোকে এইটো বুলি নাভাবিব যে মই কৰিছোঁ কিবা স্বাৰ্থত কৰিছোঁ, নহয়, মই সকলোকে আহ্বান কৰিছোঁ আপোনালোকে সকলোৱে আপোনালোকৰ অঞ্চলত গ্ৰন্থ পঢ়ক আৰু পঢ়ক কাৰ্যসূচী সজাগতা কাৰ্যসূচী লৈ যাওক। দেখিব এদিন অসম উজ্জ্বলা সফলা শস্যৰ চামলা হ'ব। এতিয়া আমি কৈ থাকিলে নহ'ব, খেতি কৰিবলৈ ক'লে নহ'ব, খেতি পঢ়ি পেলাই প্ৰেক্টিকেল কথাখিনি জানিব লাগিব। সেই নজনাৰ কাৰণে আমাৰ বহুত কথাই আমাক মানে এটা অবাধেৰে লৈ গৈছে, বাটেৰে নহয় অবাধেৰে লৈ গৈছে। গতিকে সেই আমি অবাধটো বন্ধ কৰিবলৈ হ'লে আমাৰ একমাত্ৰ উপায় হ'ল গ্ৰন্থ পঢ়িব লাগিব আৰু পঢ়ুৱাব লাগিব। গতিকে এইখিনিয়ে হ'ল মোৰ লেখকৰ ক'বলগীয়া চমু বক্তব্য। ইয়াকে ক'লোঁ, যদি কিবা ভুল কৰিছোঁ আপোনালোকে আপোনালোকৰ সন্তান বুলি মোক ক্ষমা কৰিব। ধন্যবাদ।